Manadyoko Mohoday, the Assam Coaching Institutes Control and Regulation Bill 2025 এখন নতুনকৈ এখন বিল আনিব বিচৰা হৈছে আৰু আমি চৰকাৰৰ যেটো উদ্দেশ্য বুজি পাইছো যে এখন মানে জধে মধে যাতে কোচিং সেন্টাৰ যিবিলাক গঢ়লৈ উঠিছে তাত চৰকাৰে অলপ নাকি লগাব বিচাৰিছে যেটো আমি সমৰ্থন কৰো আৰু এই কাৰণেই আমি দেখিছো যে বহুত কোচিং সেন্টাৰৰ নামত বিশেষকৈ নিটৰ হোক বা আইএস বা বিভিন্ন কোচিং সেন্টাৰৰ নামত বহুত অনুষ্ঠান গঢ়লৈ উঠিছে কিন্তু কিছুমানত অত্যাধিক হাৰত মাসুল লোৱাও দেখা গৈছে গতিকে ইয়াত আমি দেখিছো চৰকাৰে কিন্তু এই বিষয়টোত এই বিলখনত খুব এটা উল্লেখযোগ্য মানে মাসুল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁলোকে যেটো ফি ষ্ট্ৰাকচাৰ ল'ব এটুত কিন্তু একো কন্ট্ৰোল চৰকাৰে কৰিব বিচৰা নাই মই গোটেই বিলখনত চালো কিন্তু আমি ইয়াত দুটামান সংশোধনী প্ৰস্তাৱ আনিছিলো প্ৰথম কথাটো হ'ল যে এই বিলখন যিদিনৰ পৰা ইনেক্ট হ'ব তার 30 দিনের ভিতৰত এক্সিস্টিং যিখিনি কোচিং সেন্টার আছে তেওঁলোকে 30 দিনের ভিতৰত এপ্লাই কৰিব লাগিব ৰেজিষ্ট্ৰেচনৰ কাৰণে আমি ভাবিছো যে যদি যিখিনি নেসেসারি ডকুমেন্টস তেওঁলোকে লাগে এপ্লাই কৰিব যাওতে সেই ডকুমেন্টসখিনি কালেক্ট কৰিবলৈ তেওঁলোকক হয়তো 3 মাহৰ সময় দিলে ভাল যাতে তেওঁলোকে বাকি ডকুমেন্টখিনি গোটেই কালেক্ট কৰিব পাৰে এজ পাৰ দিস এক্ট আৰু এটা আছিল যে নাম্বার অফ ম্যাক্সিমাম স্টুডেন্টস ফর এভরি কারিকুলাম এটু ম্যাক্সিমাম নাম্বারটো দিয়ার লগে লগে এটু আছিল 3 আর্টিকল 3 না সেকশন 3 সাব ক্লজ বি 1B তাতে যে তেওঁলোকৰ এক্সিস্টিং কিমান লৰাছলি কোনটো ফ্যাকাল্টি আছে এইকেটো যাতে ৰিপৰ্টত তেওঁলোকে দিয়ে ইনক্লুড কৰিব দিছো এতিয়া ইয়াৰ যেটো উদ্দেশ্যটো হ'ল যে আজি এই কোচিং সেন্টাৰবিলাক কিয় গঢ়লৈ উঠিছে বৰ্তমান যি প্ৰতিযোগিতাৰ যুগ এই প্ৰতিযোগিতাৰ যুগত আমাৰ যি সকল মেধাবী লৰাছলি বা বিশেষকৈ আমি দেখা পাও যি সকল আধ্যবন্ত পৰিয়াল তেওঁলোকৰ লৰাছলিক তেওঁলোকে ডক্টৰ ইঞ্জিনিয়াৰ বা উচ্চ শিক্ষা দিব বিচাৰে যাতে তেওঁলোকে জীৱনত ভাল এটা ভাল পদবীত তেওঁলোকে এটা সময়ত চাকৰি পাব পাৰে বা সংস্থাপিত হ'ব পাৰে গতিকে আৰু এই ক্ষেত্ৰত দেখা যায় যে কিছুমানে নিজৰ ল'ৰা বা ছোৱালীক টেকনিক্যাল ব্ৰাঞ্চত এটা ভাল এটা ষ্ট্ৰীমত তেওঁলোকক পঢ়াবলৈ যথেষ্ট মানে তেওঁলোকে যিমান বিচাৰে কোচিং সেন্টাৰবিলাকে বিনা বাক্য ব্যয়ে বহুতে দিয়ে কিন্তু এই সুযোগতে এই কোচিং সেন্টাৰবিলাকে বহুত মানে লুণ্ঠন চলোৱাৰ নিচিনাও কিছুমানে কৰে গতিকে এই ক্ষেত্ৰত মই ভাবো যে এই একখনত যেটো ৰুলছ হ'ব এই ৰুলছত যাতে সেই কথাটি চৰকাৰে মানে ফিক্স কৰি দিয়ে যে কোন কোন ফ্যাকাল্টিৰ কোন কোচিংৰ কাৰণে কিমান তেওঁলোকে ধাৰ্য কৰিব পাৰিব ম্যাক্সিমাম তেওঁলোকে যেটো ষ্টুডেন্টৰ পৰা ল'ব পাৰিব আৰু এই কোচিংটো থাকাও ভাল আৰু ইয়াৰ কনসেপ্টটো আহিছে অধ্যক্ষ মহোদয় যেতিয়া আমি দেখিছো প্ৰাইভেট টিউশন এতিয়া কোচিং সেন্টাৰটো আনুষ্ঠানিকভাৱে হ'ল কিন্তু আমি সৰুৰে পৰা দেখিছিলো যে প্ৰাইভেট টিউশন হিচাপেও বড় ভাল ৰিজাল্ট কৰিবলৈ পিতৃ মাতৃয়ে নিজৰ সন্তানক প্ৰাইভেট টিউশনো দিয়ে আৰু তাতো এটা ফিজৰ বিনিময়ত দিয়ে এতিয়া মানে আনুষ্ঠানিকভাৱে সেইটো কোচিং সেন্টাৰৰ ৰূপ দি এটা অৰ্গানাইজড ৱেত এটো চলোৱা হৈছে কনসেপ্টটো কিন্তু প্ৰাইভেট টিউশনৰ পৰা আহিছে আৰু এই প্ৰাইভেট টিউশন কৰাৰো প্ৰয়োজনটো কিয় হয় কিছুমান স্কুলত কিছুমান পেৰেন্টৰ এটো এটা তেওঁলোকৰ মজ্জাগত এটা ধাৰণা হৈ গ'ল যে ল'ৰা ছোৱালীয়ে স্কুলত ক্লাছৰুমত যিমানেই পঢ়ক তেওঁলোক প্ৰাইভেট টিউশন নললে ভাল ৰিজাল্ট কৰিব নোৱাৰে অৰ্থাৎ তেওঁলোক প্ৰাইভেট টিউশন ল'বই লাগিব এনেকুৱা এটা কিন্তু ধাৰণাও কিছুমান গাৰ্জেনৰ আহিছে আৰু এইটো কিয় আহিছে বিশেষকৈ চৰকাৰী স্কুলৰ কিছুমান আহুৱা আছে যিখিনি আমি নিয়ন্ত্ৰণ কৰিব পৰা নাই যাৰ কাৰণে আমাৰ গাৰ্জেনৰ এটো বা অভিভাৱকৰ এটো এটা মন মানসিকতাত সোমাই গ'ল যে চৰকাৰী বিদ্যালয়ত ক্লাছত যেটো পঢ়া হয় সেই এইটো পঢ়াৰ এই ক্লাছৰ দ্বাৰা ল'ৰা ছোৱালী কিন্তু তেওঁলোকে ভাল নম্বৰ পাব নোৱাৰে পাছ কৰিব নোৱাৰে আৰু এইটো কিয় আহিল সেই ধাৰণাটো আহৰো কাৰণ আছে চৰকাৰী স্কুলত চাব কিছুমান পোষ্ট ভ্যাকেন্ট হৈ গ'লে 2-3-5 বছৰলৈকে সেই পোষ্টটো যেতিয়া ভ্যাকেন্টটো ফিল আপ নহয় এই সাবজেক্টৰ টিচাৰ নাই তেতিয়া ল'ৰা ছোৱালীয়ে কি কৰিব বহুত ক্ষেত্ৰত দেখা যায় যে এই যে 2013 বা 2021 যিখিনি প্ৰভিন্সিয়েলাইজ হ'ল এমই স্কুলবিলাকত 3জনকৈ টিচাৰ লোৱা হ'ল 3জন লোৱা হ'ল কিছুমান
তাত এই ৰেচিঅ'ৰ কথাটো কোৱা হ'ল, ছাত্ৰ শিক্ষকৰ ৰেচিঅ'ৰ কাৰণে 3জন টিচাৰ লোৱা হ'ল, কিন্তু কিছুমান স্কুলত 200 বা 300 যদি ল'ৰা ছোৱালী আছে তাতো 3জন লোৱা হ'ল। ৰেচিঅ' মতে তাত বেছি পাব লাগিছিল, য'ত বেছি পাব লাগে তাত দিয়া নাই, আৰু য'ত কম পাব লাগে সেইটোহে ৰখা হৈছে। এতিয়া কথা হ'ল এই যে 3জন লোৱা হ'ল, কিছুমানত তাৰ কাৰণে ছায়েন্স টিচাৰ বাদ পৰি গ'ল, তাত এৰাবিক টিচাৰ, হিন্দী টিচাৰ বাদ পৰিল বা ক্লাছিকেল টিচাৰ বাদ পৰিল। গতিকে এই চৰকাৰী বিদ্যালয়ত য'ত শিক্ষকৰ অভাৱ বা কেতিয়াবা শিক্ষকৰ 3, 4, 5 বছৰত যেতিয়া পোষ্টটো ফিল আপ নহয়, তেতিয়া গাৰ্জেনে এইটো ভাবিবলৈ বাধ্য হ'ব যে মোৰ ল'ৰা ছোৱালীক প্ৰাইভেট টিউশ্যন নিদিলে উপায় নাই, বা সেই কোচিং চেণ্টাৰটোৰ কনচেপ্টটো তাৰ পৰা আহিছে। আৰু তাৰ লগে লগে আমি এটা কথা আপোনাক উদাহৰণ দিওঁ যে যিটো 2017-18 বিলৰ আমাৰ প্ৰভিঞ্চিয়েলাইজ বিল সংক্ৰান্তত যিখিনি পোষ্ট প্ৰাদেশিকৰণ কৰা হ'ল, তাতে যিসকলক টেট প্ৰধান শিক্ষক লোৱা হ'ল তেওঁলোকক কিন্তু টিউটৰ কৰি ৰখা হৈছে। টিউটৰৰ ভিতৰত যিসকল প্ৰধান শিক্ষক টিউটৰ হৈ থাকিল তেওঁলোকক প্ৰধান শিক্ষকৰ মৰ্যাদা দিয়া নহ'ল, প্ৰধান শিক্ষক বুলি কোৱা নহয়, টিউটৰ বুলি কোৱা নহয়, কিন্তু গোটেই প্ৰধান শিক্ষকৰ কাম তেওঁলোকক দি কৰোৱা হয়। তেওঁলোকে তাত চিল মাৰিব লাগে, প্ৰধান শিক্ষক হিচাপে ড্ৰ কৰিব লাগে, বিল ফাইনেন্সিয়েল গোটেই হিচাপ দিব লাগে, মিড ডে মিল গোটেই কাম প্ৰধান শিক্ষকৰ, ফাইনেন্সিয়েল চাৰ্জ গোটেই তেওঁলোকে চলাই, প্ৰধান শিক্ষকৰ চিল মাৰি কাম চলাই, কিন্তু তেওঁলোকক প্ৰধান শিক্ষকৰ স্বীকৃতি নিদিয়ে, তেওঁলোকক টিউটৰ বুলি থৈ দিছে। মানে এনেধৰণৰ, আৰু তেওঁলোকক টেট দিবলৈ বাধ্য কৰাইছে। এতিয়া বহুতে কৈছে আমাৰ 1 বছৰ 1.5 বছৰ আছে, 6 মাহ আছে ৰিটায়াৰ্ড হ'ম, এতিয়া কেতিয়া আমি টেট পৰীক্ষাত বহিম, আকৌ আমাৰ পোষ্টটো ৰেগুলাৰ হ'ব। গতিকে এইখিনি আমি ভাবোঁ চৰকাৰে অন্তত তেওঁলোকক টেটৰ পৰা এক্সাম কৰি দি হ'লেও যিসকলৰ হয়তো কিছুদিন সেয়া বাকী আছে তেওঁলোক অন্তত ৰেগুলাৰ টিচাৰ হিচাপে নাম লৈ যাতে তেওঁলোক যাব পাৰে, এইটো চৰকাৰে যাতে বিবেচনা কৰে। আৰু বাকী আমাৰ কিছুমান শিক্ষা খণ্ডৰ কিছুমান আৰু কথা আছে, আমাৰ সতীৰ্থ বিধায়ক ডক্টৰ ৰফিকুল ইছলাম চাহাবেও তেখেতে ক'ব, যাতে চৰকাৰে সামগ্ৰিকভাৱে গোটেইখিনি পলিচিগত হিচাপে চৰকাৰৰ কি স্থিতি হয় এই কথাখিনি যাতে এটা সদুত্তৰ দিব পাৰে, তাৰ কাৰণে মই অনুৰোধ জনালোঁ। ধন্যবাদ।